সোণাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ছাত্ৰ একতা সভা IPSC আৰু শিক্ষক আৰু আমাৰ সামগ্ৰিকভাৱে সোণাৰী মহাবিদ্যালয় পৰিয়ালে বিগত বছৰসমূহৰ দৰে বিহু আদৰণি আৰু আলোচনা সত্ৰ অনুষ্ঠিত কৰিছোঁ। এয়া আমাৰ দ্বাদশ বৰ্ষত ভৰি দিছে আৰু বিগত বছৰসমূহৰ দৰে এইবাৰো আমি পৰম্পৰাগত কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। পৰম্পৰাগত বস্ত্ৰমেলা, পৰম্পৰাগত খাদ্যমেলা, তাৰ লগতে কণী যুঁজ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ ইয়াৰ পিছতে আমাৰ মঞ্চত আমাৰ মূল কাৰ্যসূচীবোৰ অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ শান্ত চাংমাই, দীৰ্ঘজ্যোতি দত্ত, নৱজ্যোতি বৰাকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী প্ৰাক্তন ছাত্ৰ যিসকলে আজি অসমৰ মঞ্চত একোগৰাকী প্ৰতিষ্ঠিত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে, তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ অনুষ্ঠান ইতিমধ্যে পৰিৱেশন হৈছে আৰু পৰিৱেশন হৈ আছে। আমি আশা কৰিছোঁ যে এই যে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসমীয়া সংস্কৃতিৰ প্ৰতি যাতে এটা অনুভৱ আমি জগাই তুলিব পাৰোঁ। অসমীয়া সংস্কৃতি মানে কি, অসমীয়া সংস্কৃতিক আমি কিয় বাপতি সাহোন বুলি কওঁ, অসমীয়া সংস্কৃতিৰ প্ৰাণস্বৰূপ এই বিহু কিয় বুলি কোৱা হয়, এই ধৰণৰ ধাৰণাবিলাক আমি যাতে জাগ্ৰত কৰিব পাৰোঁ। তাৰ মাজতে অসমীয়াৰ যিটো স্বাভিমান, এই স্বাভিমানটো আমি উজ্বলাই তুলিবৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ।